Hello everyone, welcome to Gyan Shakti Education channel. বহু দিনৰ মূৰত আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো সি সেটৰ কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন। এইকেইটা কোৱেশ্চন অহাৰ চান্স আছে, সেইবাবে আপোনালোকৰ মাজলৈ লৈ আহিছো। আৰু আশা কৰোঁ সকলোৱে সহায় কৰিব আৰু সকলোকে শ্বেয়াৰ কৰিব ভিডিঅ'টো। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ' প্লিজ লাইক, কমেণ্ট এণ্ড চেনেলটোলৈ যদি নতুনকৈ আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। বলকেইটা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কোৱেশ্চনটো হৈছে find the principal of the simple interest is 600. The rate of interest 5% and the time is 3 years. কি হ'ব ইয়াৰ আনসাৰটো? 2000, 3000, 4000, 5000. আপোনালোকে হয়তো সকলোৱে জানে যে আমাৰ সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ ফৰ্মুলাটো মই আগতে আপোনালোকক দেখাইছিলোঁ। ঠিক আছে, মই যেতিয়া পঢ়াইছিলোঁ আপোনালোকক দেখাইছিলোঁ। আৰু ইয়াৰ ক্ষেত্ৰতো মই সেম একে কৰিম। এটা চাব SI ইকুৱেল টু কি হয় আপোনাৰ? SI ইকুৱেল টু আপোনাৰ PRT ডিভাইডেড বাই কি হ'ব আপোনাৰ 100 হ'ব, হয়নে? আৰু ইয়াতে চাব ইয়াতে আমাৰ কি উলিয়াবলৈ কৈছে? প্ৰিন্সিপাল উলিয়াবলৈ কৈছে। প্ৰিন্সিপাল উলিয়াবলৈ কৈছে P ইকুৱেল টু কি হ'ব আপোনাৰ 100 ইনটু কি হ'ব SI ডিভাইডেড বাই কি হ'ব R ইনটু T হ'ব, হয় না? R ইনটু কি হ'ব আপোনাৰ T হ'ব। আৰু ইয়াতে P মানটো ইয়াতে P মানটো উলিয়াবহে লাগে ইয়াতে, হয় না? P মানটো উলিয়াব লাগে। গতিকে ইয়াতে SI মানটো কিমান দিয়া আছে আপোনাৰ? SI মানটো দিয়া আছে আপোনাৰ 600। SI মানটো আপোনাৰ কিমান দিয়া আছে? 600 দিয়া আছে। আৰু R মানটো কিমান দিয়া আছে? R মানটো দিয়া আছে আপোনাৰ 5% দিয়া আছে। আৰু T মানটো দিয়া আছে আপোনাৰ ইয়াতে T মানটো দিয়া আছে আপোনাৰ ইয়াতে T মানটো দিয়া আছে 3 ইয়াৰ্স দিয়া আছে। ঠিক আছে, গতিকে এইকেইটা আপোনাৰ ডাটা দিয়া আছে, ইয়াৰ পৰা আমি উলিয়াব লাগে প্ৰিন্সিপাল। এটা চাব এই 100 ইনটু SI মানটো কিমান দিয়া আছিল আপোনাৰ 600 দিয়া আছিল। আৰু R মানটো কিমান দিয়া আছিল আপোনাৰ? R মানটো দিয়া আছিল 5 আৰু T মানটো কিমান দিয়া আছিল আপোনাৰ 3 দিয়া আছিল। ঠিক আছে, এটা চাব যে মই যদি ইয়াতে কাটো 5 বিছং কিমান হ'ব আপোনাৰ? 5 বিছং কিমান হ'ব? 12। 5 বিছং 100 হয়, হয় না? আপোনাৰ ইয়াতে চাব 3 বিছং কিমান হ'ব? 60 হ'ব, এইটো 20 হ'ব। ঠিক আছে, গতিকে আপোনাৰ এইটো 5 বিছং 100 হ'ব, আপোনাৰ এইটো 3 বিছং 60 মানে আপোনাৰ 200। মানে 200 ইনটু কিমান হ'ব আপোনাৰ? 200 ইনটু 20 আপোনাৰ কিমান হ'ব আনসাৰটো? 2000। গতিকে 2000 ইজ দা কাৰেক্ট আনসাৰ। 2000 ইজ দা কাৰেক্ট আনসাৰ। 2000 টো ইয়াত অপচনত আছে, গতিকে অপচন এ হ'ব আনসাৰটো কাৰেক্ট। ঠিক আছে, নেক্সট কোৱেশ্চনটো চাব। নেক্সট কুৱেশ্যনটো হৈছে one morning Uday and Vishal were talking to each other face to face at the crossing. If Vishal's shadow was exactly to the left of Uday, which direction was Uday facing? কুৱেশ্যনটো মন কৰিব। উদয় আৰু বিশাল কি কৈছে আপোনাৰ? এটা মৰ্ণিঙত আপোনাৰ কি কৈছে? কথা পাতি আছিলে। ঠিক আছে, মুখামুখি কৰি। ঠিক আছে, মুখামুখিকে তোমাৰ উদয় আৰু বিশালে কি কৰি আছিলে? কথা পাতি আছিলে। আৰু মৰ্নিং টাইমত সূৰ্যটো ক'ৰ পৰা ওলায়? আপোনাৰ ইষ্টৰ পৰা ওলায়। ঠিক আছে, মৰ্নিং টাইমত সূৰ্যটো ক'ৰ পৰা ওলায়? ইষ্টৰ পৰা ওলায়, সেইটো আপোনালোকে জানে চাগে, হয় ন? ফেচ টু ফেচ ইয়াতে দিয়া আছে এট ক্ৰছিং। ইজ ভিশাল শ্বেডো ৱাজ এক্সেক্টলি টু দ্য লেফ্ট অফ উদয়, হয় ন? এতিয়া এটা কথা মন কৰিব, আমাৰ ডাইৰেকশ্যনৰ ক্ষেত্ৰত কি হয়? নৰ্থ, চাউথ, ইষ্ট, ৱেষ্ট, এইকেইটা আছিলে আমাৰ ডাইৰেকশ্যন, হয় ন? আৰু যেতিয়া আমাৰ লেফ্ট চাইডে বুলি কয়, লেফ্ট চাইডে কৰিলে কি হ'ব আপোনাৰ? এণ্টি ক্লকৱাইজত আপোনাৰ ঘূৰি মানুহজন ক'লৈ মুখ কৰি থাকিব? নৰ্থৰ ফালে মুখ কৰি থাকিব। ঠিক আছে, যাৰ লেফ্ট চাইডে পৰিব তেওঁ মানুহজন ক'লৈ মুখ কৰি থাকিব? নৰ্থৰ ফালে মুখ কৰি থাকিব। এতিয়া কি কৈছে? বিশাল শ্বেডো ৱাজ এক্সেক্টলি টু দ্য লেফ্ট অফ উদয়। এতিয়া উদয় লেফ্ট চাইডে পৰিছে। এইজন এতিয়া আমি বিশালৰ ছাঁটো কি আছে? উদয় লেফ্ট চাইডে। উদয় এইটো ৰাইট হ'ব, এইটো কি হ'ব? লেফ্ট হ'ব। গতিকে উদয় ছাঁটো ইয়াত পৰিছে, হয় ন? বিশালৰ ছাঁটো উদয় ইয়াত পৰিছে। গতিকে বিশালে ক'লৈ মুখ কৰি থাকিব? নৰ্থৰ ফালে মুখ কৰি থাকিব। আৰু আপোনাৰ আচ্ছা, উদয় ক'লৈ মুখ কৰি থাকিব? নৰ্থৰ ফালে মুখ কৰি থাকিব। আৰু বিশালে ক'লৈ মুখ কৰি থাকিব? আপোনাৰ চাউথৰ ফালে মুখ কৰি থাকিব। অফক'ৰ্চ দুজন ব্যক্তিয়ে যদি কথা বতৰা কৰি থাকে তেতিয়া কি কয়? মুখামুখিকে মানে ইজনে সিজনৰ মুখ কৰিহে কথা পাতি থাকে, হয় ন? গতিকে এজনে যদি নৰ্থৰ ফালে মুখ কৰে, আনজনে ক'লৈ মুখ কৰিব? চাউথৰ ফালে মুখ কৰিব। গতিকে আনচাৰটো হ'ব আপোনাৰ কিমান? আনচাৰটো হ'ব আপোনাৰ নৰ্থ। এতিয়া কাৰ কথা সুধিছিলে আনচাৰটো? উদয় কোনটো চাইডে ফেচ কৰি আছিলে? আনচাৰটো হ'ব আপোনাৰ নৰ্থ। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো হৈছে আপোনাৰ HCF আৰু LCM ওপৰত আহিছে। যথেষ্ট গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন হয়, ইয়াৰ পৰা আহে কুৱেশ্যন। এতিয়া HCF আৰু LCM দিয়া আছে, HCF ইনটু LCM এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে ডাইৰেক্ট আপোনালোকে এনেকৈ কৰিব, ইজুকেল টু নাম্বাৰ, হয় ন? ইজুকেল টু আনটো নাম্বাৰ কিমান হ'ব আপোনাৰ? 16। ঠিক আছে, গতিকে HCF আৰু LCM মান কিমান দিয়া আছে আপোনাৰ? HCF আৰু LCM মান দিয়া আছে আপোনাৰ
8 ইনটু আপোনাৰ কিমান দিয়া আছে 48 ডিভাইডেড বাই কিমান হ'ব আপোনাৰ ডিভাইডেড বাই নহয় ডাইৰেক্ট আপোনাৰ ইকুৱেল হ'ব নাম্বাৰ হ'ব x টো ধৰি ল'লো আপুনি ইয়াতে x ধৰি ল'ব এটা x হৈ ল'ব এটা x হৈ ল'ব ইনটু কিমান হ'ব 16 ঠিক আছে 8 ইনটু 48 ডিভাইডেড বাই কিমান হ'ব আপোনাৰ 16 হ'ব তে 8 দুগুণ কিমান হ'ব 16 আৰু 2 এ যদি মই 48 কাটো কিমান হ'ব আপোনাৰ 2 এ 48 কিমান হ'লে 2 আপোনাৰ 24 হ'ব হয় না গতিকে 24 ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন পাবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু পুনৰ লগ পাম ধন্যবাদ জয় হিন্দ